মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা, শোকত যদি বিষাই বুকু তুমিও কাঁদিবানে দেউতা, জীবন যদি হয় ভাগৰুৱা জিৰাব দিবানে ও দেউতা। আমি আশা কৰিছো আজিৰ পৰা আমাৰ প্ৰাৰ্থীগৰাকীয়ে অন্তত এটা কথা নহয়, সেই বিশ্বাসটো অন্তত তেওঁ আজিৰ এই মঞ্চৰ পৰা তেওঁ কঢ়িয়াই ফুৰিব আৰু সেই বিশ্বাসটো আমাৰ বাঙালী ভাইসকলে ৰাখিব লাগিব। তাৰ পৰিণতি আমাৰ গাঁৱলীয়া সমষ্টিৰ যিমানখিনি সমস্যা আছে, বিশেষকৈ তেওঁলোকে কৈ থাকে ৰাস্তা ঘাটৰ উন্নতি হৈছে। মই অলপতে বাইকেৰে পশ্চিম নাওবৈচা, মধ্য নাওবৈচা, কঠালপুখুৰী, কৌনাবাৰী ব্লকৰ বিভিন্ন গাঁওবিলাকত গৈছো। মই বাইক চলাবলৈ সক্ষম হ'ব পৰা নাছিলো। এনেধৰণৰ ৰাস্তা পদূলি হোৱাৰ পাছতো তেওঁলোকে বৰ ডাঙৰকে কৈ পেলাই ৰাস্তা পদূলিৰ উন্নতি হৈছে। মই সন্মানীয় আমাৰ হ'ব লগা বিধায়কজনক মই অনুৰোধ কৰিছো, ৰাস্তা পদূলি উন্নয়নৰ ক্ষেত্ৰত ডাঙৰ ৰাস্তা পদূলি উন্নয়ন হয়, তাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিয়ে। হিতাধিকাৰী নিৰ্বাচন কৰি কোনো দলে নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰে। অসমখনক বিক্ৰী কৰি তেওঁলোকে বিভিন্ন ধৰণৰ টোপ দিছে। ৮০,০০০ কোটি টকাত অসমৰ সকলো সম্পদ বিক্ৰী কৰিছে আৰু সেই ৮০,০০০ কোটি টকা তেওঁলোকে বিলাই কৰিছে যে ইটো সিটো আঁচনি বুলি কৈ তেওঁলোকে বিলাই কৰিছে। আৰু হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত দেখা গৈছে, যিসকলে নেকি তেওঁলোকৰ কাম কৰিছিল, যিসকলে বিজেপিৰ হৈ কাম কৰিছে, সেইসকলহে হিতাধিকাৰী, বাকী আমাৰ মানুহবিলাক কোনো হিতাধিকাৰী নহয়। গতিকে মই ভাবিছো আমাৰ নৰচৰে যিখিনি হিতাধিকাৰী নিৰ্বাচন কৰিব, ইয়াত কোনো দলৰ কথা নাথাকিব। উপযুক্তজনে যাতে হিতাধিকাৰী নিৰ্বাচিত হয়, তাৰ কাৰণে তেখেতক মই আহ্বান জনাইছো, তেখেতে যাতে সেইটো উন্নত ৰাখে। নিবনুৱা সমস্যা আমাৰ পুৰা নিবনুৱা সমস্যা সম্পূৰ্ণভাৱে আমাক কোঙা কৰি পেলাইছে। নাওবৈচা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ মানুহ অৰুণাচল প্ৰদেশত কামত নিয়োজিত হৈ আছে। বেংগালুৰু, অন্ধ্ৰপ্ৰদেশ, কি প্ৰদেশ পৰে মানুহবিলাকে মুনিমান মনতেই নাথাকে, সেই প্ৰদেশবিলাকত তেওঁলোক কাম কৰিবলৈ গুচি গ'ল। অথচ তেওঁলোকে ডাঙৰকে কৈ থাকে আমি নিবনুৱা সমস্যা সমাধান কৰিম। মই এইটো মঞ্চৰ পৰা কওঁ আৰু মই সন্মানিত সকলোৰে বিধায়কজনক মই অনুৰোধ কৰিম, সমগ্ৰ বাঙালী জাতিটোৰ হৈ যাতে অন্তত এই নিবনুৱা সমস্যাৰ ক্ষেত্ৰত তেওঁ যাতে সকলোকে গভীৰ মিলাই নজৰ দিয়ে। আমাৰ তৃতীয় নেতাসকল, আমাৰ শিক্ষিত যুৱকসকলক তেওঁলোকে সমবিতৰণেৰে কৰ্মসংস্থাপনৰ দিয়া কৰে, সেয়া মই অনুৰোধ ৰাখিছো। আপোনালোকে জানে কংগ্ৰেছৰে পাঁচটা গ্যাৰাণ্টি দিছে। এটা গ্যাৰাণ্টি হৈছে অসমত জাপি দিয়াৰ যিটো প্ৰচেষ্টা কৰিছে, সেই প্ৰচেষ্টাই অসমৰ জাতি ধ্বংস কৰিব, অসমীয়া জাতি, অসমীয়া সংস্কৃতি ধ্বংস কৰিব। আৰু সেই তাতো তেওঁলোকে জাপি দিব বিচাৰিছে। তেওঁলোকৰ লিডাৰৰ ভাষণত কেতিয়াও নাই, কিন্তু অসমৰ
কংগ্ৰেছ দলে সেই কাম কেতিয়াও অসমত খবৰ নিদিয়ে বুলি তেওঁলোকে গেৰাণ্টি দিছে। নিবনুৱাৰ ক্ষেত্ৰত আৰু এটা গেৰাণ্টি দিছে 5 লাখ নিবনুৱাক তেওঁলোকে নিযুক্তি দিব। গতিকে আমি আশা কৰিম যদি মিলিতভাৱে চৰকাৰ হয় তেতিয়াহ'লে তেওঁলোকে নিশ্চয় সেই 5 লাখ নিবনুৱা সেই 5টা বছৰত তেওঁলোকে শেষ কৰিব। এটা সামান্য 157 টকা বনুৱাসকলক দিছে কিন্তু অসমৰ কংগ্ৰেছ দলে প্ৰতিশ্ৰুতি দিছে, গেৰাণ্টি দিছে তেওঁলোকে 365 টকাকে প্ৰতিদিন হাজিৰা দিব। এই কথাবিলাক ইয়াৰ উপৰিঞ্চি আমাৰ মহিলাসকলক দেখি আৰু এটা গেৰাণ্টিৰ কথা মোৰ মনলৈ আহি গ'ল। সেই গেৰাণ্টিটো দিছে প্ৰতিগৰাকী গৃহিণীয়ে প্ৰতি মাহত তেওঁলোকৰ একাউণ্টত 2000 টকাকে পাব। তেনে এটি আশা লৈ আগবাঢ়ি আহিছে জাতীয় কংগ্ৰেছ দল। আৰু আমি এটা গৌৰৱ কৰিব পাৰো আমাৰ যিজন প্ৰাৰ্থী, আমাৰ প্ৰাৰ্থীজন নট MLA, আমি MLA বুলি নকওঁ তেওঁ নিৰ্বাচিত হৈ যোৱাৰ পিছদিনাখনেই অসম বিধানসভা বহাৰ পিছদিনাখনেই তেওঁ হ'ব এজন অসমৰ মন্ত্ৰী। এই প্ৰাৰ্থীজনৰ লগত কোনো উঠি অহা যিজন 12টা প্ৰাৰ্থী উঠিছে তেওঁলোকে কেতিয়াও আমাৰ প্ৰাৰ্থীজনৰ লগত তেওঁলোকৰ কোনো তুলনাই নহয়। যিহেতু বিধানসভাৰ প্ৰথম দিনাখনৰ পিছদিনাখন নাও বিচাৰি এটা মন্ত্ৰী পাব। গতিকে আমি কিমান প্ৰাউডফুল, আমি কিমান গৌৰৱেৰে ক'ব পাৰো যে আমাৰ বিধায়কজন এজন মন্ত্ৰী হৈছে। গতিকে আপোনালোকক অনুৰোধ কৰিছো আৰু আমাৰ বাংগালী ভাইসকলক মই দীঘলীয়া ভাষণ নিদিওঁ। আমাৰ বাংগালী ভাইসকলক মই অনুৰোধ কৰিছো যাতে অহা নিৰ্বাচনত সকলোৱে মিলিজুলি অন্ততঃ অস্তিত্ব ৰক্ষাৰ কাৰণে তেওঁলোকে যিধৰণে ফ্ৰী চাউল দি 165 টকাকে মিঠাতেল কিনিব লগা হৈছে, এই ফ্ৰী চাউল দিয়াটো বৰ ডাঙৰ কথা নহয়। গতিকে প্ৰত্যেকটা দ্ৰব্যমূল্য বৃদ্ধি লাভ কৰিছে। সেই দ্ৰব্যমূল্যৰ হ্ৰাসৰ কাৰণে আমাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়াই নিশ্চয় কিছু চেষ্টা হাতত ল'ব আৰু আমাৰ সমগ্ৰ সমস্যাৰ বানপানী সমস্যা, গৰাখহনীয়া সমস্যা, পিছপৰাৰ সমস্যা, মাইক্ৰ ফাইনেন্সত আপোনালোক চব ধাৰুৱা হৈ আছে। মাইক্ৰ ফাইনেন্সত বেছি পৰিয়াল ধাৰুৱা হৈ আছে। প্ৰতিটো দেওবাৰ সোমবাৰ আহিলে চিন্তা কৰিব লাগে কেনেকৈ আমি গোটক টকা দিম। সেই চিন্তাটোৰ পৰা যাতে আমাক ৰেহাই দিয়ে তাৰ কাৰণে মই আজিৰ মঞ্চতে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া ভৰত নাওলেৱক অনুৰোধ জনাইছো। সন্মানীয় ৰাইজ, মই ভাবিছো হয়তো মই এনেধৰণে কথা ক'লে যথেষ্ট সময় হ'ব। আমাৰ তেখেতৰ যথেষ্ট মিটিং আৰু বহু আছে। গতিকে মই আশা ৰাখিম আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই এইখিনি কথা আমাৰ সমগ্ৰ নাওবৈচা